নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে আবেদন কৰিব পাৰিব। 1 নম্বৰ জবটো ভেলি ভিউ স্কুল নৰ্থ লখিমপুৰৰ ফালৰ পৰা মুকলি হৈছে। ভেলি ভিউ স্কুল নৰ্থ লখিমপুৰ ইকুইপমেণ্ট নম্বৰ পোষ্টটো হৈছে PGTৰ বাবে পোষ্ট মুকলি কৰা হৈছে 5টা আৰু ছাবজেক্ট ৱাইজ ভেকেঞ্চিবোৰ হৈছে কম্পিউটাৰৰ 2টা পোষ্ট, একাউণ্টেঞ্চিৰ 1টা আৰু কেমেষ্ট্ৰি 1টা আৰু বিজনেছ ষ্টাডিজ মেনেজমেণ্টৰ বাবে 1টা পোষ্ট মুকলি কৰা হৈছে। এজ লিমিট এজ পাৰ CBSE নৰ্মছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবকেইটাৰ বাবে মাষ্টাৰ্ছ ইন ছাবজেক্ট এপ্লাইড লগতে BA ডিগ্ৰী থাকিব লাগিব আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব। ইয়াৰ পাছৰ পোষ্টটো হৈছে 2 নম্বৰতে TGTৰ বাবে পোষ্ট মুকলি কৰা হৈছে 6টা। ছাবজেক্ট ৱাইজ ভেকেঞ্চিবোৰ হৈছে মেথমেটিক্সৰ 1টা, ইংলিছৰ বাবে 1টা পোষ্ট, ছ'চিয়েল ছায়েন্সৰ বাবে 2টা, আছামিছৰ বাবে 2টা পোষ্ট মুকলি কৰা হৈছে আৰু এজ লিমিট দিয়া হৈছে এজ পাৰ CBSE নৰ্মছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবকেইটাৰ বাবে গ্ৰেজুৱেট ইন ছাবজেক্ট এপ্লাইড লগতে BEd বা DLEd ডিগ্ৰী আৰু বেছিক কম্পিউটাৰ নলেজ থাকিলে আবেদন কৰিব পাৰিব। C নম্বৰতে PRTৰ বাবে পোষ্ট 2টা মুকলি কৰা হৈছে, মেথমেটিক্সৰ 1টা আৰু ছ'চিয়েল ছায়েন্সৰ বাবে 1টা পোষ্ট মুকলি হৈছে। এজ লিমিট এজ পাৰ CBSE নৰ্মছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন এলং উইথ DLEd বা BA ডিগ্ৰী থাকিব লাগিব, লগতে কম্পিউটাৰ নলেজ বিচৰা হৈছে। চেলাৰী নিগচিয়েবল হ'ব। আউট ষ্টেচন কেণ্ডিডেট উইল বি প্ৰভাইডেড ফ্ৰী একমোডেশ্যন। আউট ষ্টেচনৰ পৰা অহা কেণ্ডিডেটসকলক ফ্ৰীকৈ একমোডেশ্যনৰ সুবিধা দিয়া হ'ব আৰু এপ্লিকেশ্যন ফিজ একো বিচৰা নাই, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। কেণ্ডিডেটছ নিড টু এপ্লাই টু ভেলি ভিউ স্কুল বাই ইমেইল বা বাই পোষ্ট বা হেণ্ড ডেলিভাৰীৰ জৰিয়তে আপোনালোকে পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, যদি আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰে, ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো কেপিটেল লেটাৰ লিখি দিব আৰু এড্ৰেছটো দিয়া হৈছে, আপোনালোকে বাই পোষ্ট কৰিব পাৰে বা আপোনালোকে নিজে গৈ ডাইৰেক্টলি জমা দিব পাৰিব বায়'ডাটা আৰু ডকুমেণ্টবিলাক। ভেলি ভিউ স্কুল ৱাৰ্ড নং 8 BNSH ৰোড নৰ্থ লখিমপুৰ 787001। এই এড্ৰেছত আপোনালোকে 7 আগষ্টৰ ভিতৰত আবেদন কৰিব লাগিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি কিবা জানিব বিচাৰে 9101490079। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। নেক্সট জবটো শচীন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। শচীন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেড উই আৰ হায়াৰিং। 1 নম্বৰ পোষ্টটো হৈছে TCSO আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছসকলে আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ কেণ্ডিডেট বিচৰা হৈছে HSN এবভ। 2 নম্বৰ পোষ্টটো হৈছে CSO ছিনিয়ৰ SCO। জবটোৰ বাবে মিনিমাম 1 to 2 year এটা মাইক্ৰ' ফাইনেন্স ইণ্ডাষ্ট্ৰীত কাম কৰা অভিজ্ঞতা থাকিলে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন HSN এবভ বিচাৰিছে আৰু জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। এড্ৰেছটো দিয়া হৈছে, ইণ্টাৰভিউ এড্ৰেছ হয় পৰুৱা চাৰিআলি নিয়েৰ RD মটৰ্ছ শ্ব'ৰুম, নিকামুল, তেজপুৰ 784001। এই এড্ৰেছত জবকেইটাৰ বাবে ৱাক ইন ইণ্টাৰভিউ হ'ব, ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব আৰু আপোনালোকৰ যদি কিবা ডাউট আছে জবকেইটাৰ বিষয়ে, তেতিয়াহ'লে ইণ্টাৰভিউ দিব যোৱাৰ আগতে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ CVখন পঠাব পাৰে আৰু জবকেইটাৰ বাবে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব। অহা 1 আগষ্ট তাৰিখে ফ্ৰাইডে ইণ্টাৰভিউ হ'ব। মৰ্ণিং 10 AM অনৱাৰ্ডছ ইণ্টাৰভিউ চলিব আৰু আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে ডকুমেণ্ট কিছুমান লগত লৈ যাব লাগিব। ৰিজিউম, আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু ফটোগ্ৰাফ এইবোৰ আপোনালোকে লগত লৈ যাব আৰু জবকেইটাৰ বাবে ভেকেঞ্চি টোটেল 30+ ভেকেঞ্চি মুকলি কৰা হৈছে। লোকেশ্যনবোৰ হৈছে ঢেকীয়াজুলি, ঠেলামাৰা, গিন্দিয়া, গহপুৰ, টুপিয়া, বালিপাৰা, তেজপুৰ এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি জবকেইটাৰ বাবে কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে, তেখেতলোকে অহা 1 আগষ্ট তাৰিখে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ হ'ব, আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। নেক্সট জবটো ফ্লিপকাৰ্টৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট হায়াৰিং এট ফ্লিপকাৰ্ট। ভালেমান লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। ইয়াৰ ভিতৰত যোৰহাট, শিৱসাগৰ, নগাঁও, তিনিচুকীয়া, বৰপেটা, নলবাৰী, মঙলদৈ, তেজপুৰ আৰু গুৱাহাটী এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। পোষ্টবিলাক হৈছে ভেন এছিষ্টেণ্ট, ডেলিভাৰী বয় আৰু ইন হাউচৰ জব হয়।
মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে জব কেইটাৰ বাবে তেখেতলোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু চেলাৰী আপোনালোকে লাভ কৰিব 20,000 to 25,000 পাৰ মান্থ আপোনালোকে লাভ কৰিব। জব কেইটাৰ বাবে আপোনালোকৰ কিছুমান ডকুমেণ্টেশ্যন লগত থাকিব লাগিব, যেনে আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, এইবোৰ ডকুমেণ্ট আপোনালোকৰ লগত থাকিব লাগিব। যদি জব কেইটাৰ বাবে আপোনালোকে ইণ্টাৰেষ্টেড হয়, মেইল ID দিয়া হৈছে, CVখন পঠাব পাৰে বা আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰি ল'ব 7099150736। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 4 PM ভিতৰত যোগাযোগ কৰিব আৰু টোটেল 100+ ভেকেঞ্চি মুকলি কৰা হৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, নিজৰ লোকেশ্যনৰ পৰা ডাইৰেক্টলি যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 2 নম্বৰতে, বাকুপুখুৰী টি মেনুফেকচাৰিং ইউনিট need an accountant with an age limit of 25 to 40 years। 2 বছৰ এক্সপেৰিয়েঞ্চ বিচৰা হৈছে জবটোৰ বাবে। 2 years post experience with any CA firm। qualification bachelor degree with tally knowledge compulsory। knowledge in TDS GST return filing is preferable। জব লোকেশ্যন শিৱসাগৰ টাউন হয় আৰু জবটোৰ বাবে আপোনালোকে 15 আগষ্টৰ ভিতৰত আবেদন কৰিব লাগিব। পে স্কেল দিয়া হৈছে 15,000 to 20,000 আপোনালোকে চেলাৰী লাভ কৰিব বা নিগচিয়েবল হ'ব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়ৰ কেণ্ডিডেটসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ এপ্লিকেশ্যন আৰু CV লগতে কোৱালিফিকেশ্যন চাৰ্টিফিকেটবিলাক আপোনালোকে মেইল কৰি পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ 3 নম্বৰতে, আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট অফ চেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ 4 seats of Innocence IVF Center in গুৱাহাটী। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বিচাৰিছে আৰু চেলাৰী নিগচিয়েবল হ'ব। জব লোকেশ্যন গুৱাহাটী, ডিব্ৰুগড়, বৰপেটা আৰু ডিমাপুৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কেপিটেল লেটাৰ লিখি দিব এপ্লাইড ফৰ দ্য পোষ্ট অফ চেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ। লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰতে, পজিশ্যন একাউণ্টেণ্ট পোষ্ট এটা মুকলি কৰা হৈছে। জব লোকেশ্যন বৰাগাঁও, গুৱাহাটীৰ বাবে বিচাৰিছে। এক্সপেৰিয়েঞ্চ ন' মিনিমাম এক্সপেৰিয়েঞ্চ ৰিকুৱাৰ্ড আৰু ষ্টাৰ্টিং চেলাৰী হ'ব 25,000 পাৰ মান্থ। PF ESIC কভাৰ্ড। যদি জবটোৰ বাবে আপোনালোকে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে 31 জুলাইৰ ভিতৰত আবেদন কৰিব লাগিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে BCom বা MCom পাছ কৰা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 31 জুলাইৰ ভিতৰত জবটোৰ বাবে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰ জবটো, ST এন্থনিজ HS স্কুল গোসাইগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। ST এন্থনিজ HS স্কুল গোসাইগাঁও ৰিক্ৰুইটমেণ্ট, নেম অফ পোষ্ট PGT মেথমেটিক্সৰ পোষ্ট এটা মুকলি কৰা হৈছে। বেছড অন এক্সপেৰিয়েঞ্চ এণ্ড স্কিলছ, চেলাৰী এক্সপেৰিয়েঞ্চ আৰু স্কিলছৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এজ লিমিট মেনশ্যন কৰা নাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc মেথমেটিক্স লগতে BA ডিগ্ৰী থাকিব লাগিব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেট মে চেণ্ড দেয়াৰ ৰিজিউম এলং উইথ অল ৰিলেভেণ্ট ডকুমেণ্টছ ইন এ ছিংগল PDF ফাইল। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে 2 আগষ্টৰ ভিতৰত আবেদন কৰিব লাগিব আৰু ইমেইলৰ জৰিয়তে আপোনালোকে এটা ছিংগল PDF ফাইলত আপোনালোকৰ CV লগতে ডকুমেণ্টবিলাক মেইল কৰি পঠিয়াব লাগিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে, CA ফাৰ্ম ইন গুৱাহাটী ৰিকুৱাৰ্ছ অডিট এছিষ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। জবটোৰ বাবে 3 বছৰ এক্সপেৰিয়েঞ্চ থাকিব লাগিব। 3 years এক্সপেৰিয়েঞ্চ অফ ৱৰ্কিং ইন CA ফাৰ্ম আৰু ইয়াৰ লগতে ৰিচিপশ্যনিষ্ট বিচাৰিছে। ৰিচিপশ্যনিষ্ট উইথ গুড কমিউনিকেশ্যন স্কিল এণ্ড ডকুমেণ্টেশ্যন কেপেবিলিটিছ। মিনিমাম কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচৰা হৈছে অডিট এছিষ্টেণ্ট পোষ্টৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে বায়'ডাটাখন পঠিয়াব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব।
নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো ST জনছ HS স্কুল বাৰামাৰ ফালৰ পৰা মুকলি হৈছে। ST জনছ HS স্কুল বাৰামাৰ ৰিক্ৰুইটমেণ্ট নেম অফ পোষ্ট PGT মেথমেটিক্সৰ পোষ্ট এটা মুকলি হৈছে। চেলাৰী এক্সপিৰিয়েঞ্চ আৰু স্কিলছৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব আৰু এজ লিমিট মেনশ্যন কৰা নাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc মেথমেটিক্স লগতে BA ডিগ্ৰী বিচাৰিছে, মেণ্ডেটৰী হয়। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটা আৰু ছাপৰ্টিং ডকুমেণ্টবিলাক মেইল কৰি পঠিয়াব লাগিব। আৰু ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে 31 জুলাইৰ ভিতৰত আবেদন কৰিব লাগিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰতে এপ্লিকেশ্যনছ উইথ অল ডকুমেণ্টছ আৰ ইনভাইটেড এলং উইথ কমপ্লিট বায়'ডাটা এণ্ড অল ছাপৰ্টিং ছেল্ফ এটেষ্টেড ডকুমেণ্টছ ফ্ৰম HSLC অনৱাৰ্ডছ ফৰ দ্য ফলোয়িং পোষ্ট। 1 পোষ্ট ইজ এ নম্বৰতে PGT ইন মেথমেটিক্স ইন ইকনমিক্স উইথ B.Ed গ্ৰছ পে' লাভ কৰিব 18,640 পাৰ মান্থ। B নম্বৰ TGT উইথ মণ্টেছৰী ট্ৰেইন গ্ৰছ পে' 18,640 পাৰ মান্থ লাভ কৰিব। এজ লিমিট দিয়া হৈছে এজ পাৰ গভাৰ্ণমেণ্ট নৰ্মছ আৰু এপ্লিকেশ্যন মাষ্ট ৰিচ দ্য আণ্ডাৰচাইন অন অৰ বিফৰ 4 আগষ্ট 2025। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 4 আগষ্টৰ ভিতৰত আবেদন কৰিব লাগিব। জবকেইটা নিকলছ হায়াৰ ছেকেণ্ডাৰী স্কুল KSC ৰোড চত্ৰীবাৰী গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। আৰু যদি অধিক কিবা জানিব বিচাৰে জবকেইটাৰ বিষয়ে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9401055935। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।